এর পাছত রানারাবাড়ি গাঁও প্রাক্তন গাঁওবুঢ়া দল সংগঠন বা গ্রুপের সম্বোধনা জানাবো। তোমাক একটা একটা করিয়া আমি নাম ডাকাম আর নাম ডাকার লগে লগে আপনি নাম ভিড় লাগিলে অল্প অসুবিধা হয়। ইফালে চাব দাদা, ইফালে চাব। দেখুৱাই নিজৰ ল'ৰাজনক বিপুল ভোটত জিকাই আনিছিলে। তাৰ কাৰণে মই আপোনালোকৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনাইছোঁ। এই অঞ্চলৰে এজন যুৱ সমাজকৰ্মী, যুৱ নেতা আমাৰ গিৰেন দা, মোৰ দাদা হৰেণ দা, পৃথ্বীৰাজ দা, মোৰ বন্ধু পৃথ্বীৰাজৰ লগতে বিভিন্ন ইয়ং জেনেৰেশ্যনৰ ব্যক্তিসকলৰ সৈতে আছে ৰূপম চন্দ্ৰ ৰায়, 4 নং বাওঁসুংগুৰি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক আৰু ভোটগাঁও তেখেতক ভোটগাঁও ৰাইজে আজি যি সম্বৰ্ধনা অনুষ্ঠান, এই সম্বৰ্ধনা অনুষ্ঠানটি ভোটগাঁৱত অনুষ্ঠিত কৰিছে। যিহেতু বিধায়কগৰাকী মোৰ সৈতে আছে, মই কিছু কথা তেখেতৰ সৈতে পাতিম। বাওঁসুংগুৰি নতুন সমষ্টি, নতুন বিধায়ক, কি বাৰ্তা দিব এই মুহূৰ্তত ৰাইজক, যিখিনি সম্বৰ্ধনা অনুষ্ঠান আপোনাক আজি অনুষ্ঠিত দিলে? বাওঁসুংগুৰি এটা নতুন সমষ্টি আৰু এই ফুলনিৰ বাগিচাৰ সমষ্টিত এই অঞ্চলৰ ৰাইজে নিজৰ ল'ৰাজনক মৰম ভালপোৱা দি জিকাই লৈ আহি ইয়াতে কাম কৰিবলৈ সুযোগ দিয়াৰ কাৰণে মই তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাগ্ৰামা মহিলাৰী ছাৰে যি পৰিকল্পনা লৈছে যে BTCখন আমি নতুনকৈ গঢ়িব লাগে, ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক আগবঢ়াই লৈ যাব লাগে, সেই পৰিকল্পনা আমি সকলোৱে মিলি সৈনিক হিচাপে কাম কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই যাত্ৰাত মই সকলোৰে সহযোগিতা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আজি ভোটগাঁওবাসী ৰাইজে ইয়াতে মাতি আনি নিজৰ ল'ৰাজনক বিশেষ অভিনন্দন অনুষ্ঠান পাতি সম্বৰ্ধনা জ্ঞাপন কৰিছে। তাৰ কাৰণে তেওঁলোকক সেৱা জনাইছোঁ, তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। এই অঞ্চলৰ ৰাইজে মোৰ ৰাজনৈতিক যাত্ৰাটোত মোৰ আৰম্ভণিৰ পৰা মোক সহযোগিতা কৰি আছিলে আৰু আজিও দেখিছে জিকাই আনি আজি নিজৰ ল'ৰাজনক আকৌ মৰম ভালপোৱা দিছে। গতিকে এই অঞ্চলৰ যথেষ্ট কাম আমাৰ কৰিবলগীয়া আছে। আমি আগন্তুক দিনত এই অঞ্চলৰে আমাৰ আন এগৰাকী যুৱ নেতা সন্মানীয় EM কৰ্মেশ্বৰ ৰায় ডাঙৰীয়া, ফকীৰাগ্ৰাম সমষ্টিৰ পাৰিষদ এজামুল হক ডাঙৰীয়া, আমি সকলোৱে মিলি হাগ্ৰামা মহিলা ছাৰৰ নেতৃত্বত, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলবিলাক উন্নয়নৰ কাৰণে আমি কাম কৰি যাম। মই এটা প্ৰশ্ন জানিব বিচাৰিম আপোনাৰ পৰা, নতুন বিধায়ক হিচাপে যিহেতু আপুনি অসম বিধানসভাৰ অধিৱেশন আপুনি পালে, অভিজ্ঞতাখিনি অকণমান জনাই দিয়ক। নতুন বিধায়ক হিচাপে অভিজ্ঞতা যথেষ্ট ভাল লগা, এটা নতুন অনুভূতি আপোনালোকে দেখিছে। আৰু এই পবিত্ৰ সদনত যেতিয়া সোমাইছিলোঁ এনেকুৱা অনুভৱ হৈছে যেন মা কামাখ্যাৰ শ্ৰীচৰণত দৰ্শন কৰি আছোঁ, পাগলা বাবাৰ মন্দিৰত প্ৰৱেশ কৰি আছোঁ, নামঘৰত প্ৰৱেশ কৰি আছোঁ, তেনেকুৱা এটা অনুভৱ হৈছে। তাতে গৈ পেলাই আই মাতৃ সমাজৰ কাৰণে 2 এষাৰ কথা ক'ব পাৰিছোঁ, তাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ। আগন্তুক দিনত এই অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে বিধানসভাৰ পবিত্ৰ মজিয়াত মই মাত মাতি যাম। এই অঞ্চলৰ ৰাইজৰ সকলো জাতি জনগোষ্ঠী ভেদে যাতে একেলগে সামগ্ৰিক উন্নয়ন কৰিব পাৰোঁ, তাৰ কাৰণে মই কথা পাতি যাম। আৰু আমি একেলগে মিলি হাতে কামে ধৰি মই ভাবোঁ আগন্তুক দিনত এই মোৰ ফুলনিৰ বাগিচাৰ বাওঁসুংগুৰি সমষ্টিখনক আমি একেলগে মিলি উন্নয়নৰ পথত আগবঢ়াই লৈ যাব পাৰিম। ধন্যবাদ। এয়া আছিল ৰূপম চন্দ্ৰ ৰায় আৰু এই সম্বৰ্ধনা অনুষ্ঠানত যে BTCৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায় ডাঙৰীয়া আছে, মই তেখেতৰ সৈতে কথা পাতিম। নতুন সমষ্টি, নতুন বিধায়ক এই সমষ্টিটোৰ ৰাইজে পালে, বাওঁসুংগুৰি সমষ্টিত এই সম্বৰ্ধনা অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিছে। এই মুহূৰ্তত BTCৰ এজন কাৰ্যবাহী সদস্য হিচাপে ৰাইজক কি বাৰ্তা প্ৰেৰণ কৰিব এই মুহূৰ্তত? হয়, চাওক, আজি ভোটগাঁৱৰ অঞ্চলৰ 500খনমান গাঁও মিলি আজি আমাৰ নতুন বিধায়ক ৰূপম চন্দ্ৰ ৰায় ডাঙৰীয়াক যি সম্বোধন অনুষ্ঠান কৰিলে। আৰু চাওক, ৰাইজে যিহেতু এইবাৰ উৎফুল্লিত হৈ এটা জাগাতে ভোট প্ৰদান কৰিছে, তো আমাৰ ৰাইজে ইতিমধ্যে এক হৈ BTCখন উন্নয়নৰ কাৰণে চবেই চিন্তা কৰি আছে। আমাৰ BTC বজাৰ হাগ্ৰামা মহিলা ছাৰৰ লক্ষ্য আৰু উদ্দেশ্য ইয়াত বসবাস কৰা প্ৰতি জাতি জনগোষ্ঠীৰ সম উন্নয়ন আৰু সম বিকাশ নীতিৰে কাম কৰি আছে। আৰু এইকাৰণে BTCত থকা যিখিনি আমাৰ 26টা জনগোষ্ঠীৰ মানুহ আছে, ৰাজনৈতিক নহয়, এইবাৰ সামাজিকভাৱে এক হৈছে আৰু ঐক্য তাৰে
আমাৰ BTCখনৰ উন্নয়ন কৰিবৰ কাৰণে চবেই উঠিবই লাগিছে তো ই আমাৰ কাৰণে শুভ লক্ষণ আৰু চাওক ইয়াত আজি 600 মানুহ মানে অনুষ্ঠিত হৈছে যিটো গাঁৱৰ সৰু প্ৰগ্ৰাম তথাপিতো চবেই আজি ঘৰ বাৰী এৰি ইয়াত আহিছে এটাই উদ্দেশ্য হ'ল কাৰণ এইবাৰ ৰাজনৈতিক প্ৰেক্ষাপটটো খুবেই বেলেগ কিন্তু সামাজিক প্ৰেক্ষাপটটো বহুত পৰিৱৰ্তন হৈছে আমাৰ মাজত থকা ভাতৃত্ববোধ আমাৰ মাজত থকা এনাৰজী বান্ধন পুৰা দৃঢ় হৈ আছে আৰু শক্তিশালী হৈ আছে আৰু এই ক্ষেত্ৰত মই হাগ্ৰাম মহিলা ছাৰক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব আৰু আমাৰ এজন জনপ্ৰতিনিধি হিচাপে যি কৰণীয় কাম আমি নিশ্চয় আমি নিষ্ঠাৰ সহকাৰে আমি কৰি যোৱাৰ কাৰণে যি অনুপ্ৰেৰণা ৰাইজৰ পৰা আমি পাই আছোঁ আৰু ৰাইজে আমাক সহযোগ কৰি আছে হয় এনেদৰে আচলতে আজি যে ভোটগাঁৱত ৰাইজে বাউসুংগুৰি সমষ্টিৰ বিধায়ক ৰূপন চন্দ্ৰ ৰায়ক এনেদৰে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে সম্বৰ্ধনা যি অনুষ্ঠানতো দেখা পোৱা গৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত